হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত সোণৰ গাড়ীখন ফাইনেন্সৰ পৰা আহি লৈ গৈছিল আৰু তেতিয়া পাজিয়া সোণৰ দেউতাকক গাড়ীখনৰ যে কিস্তি নিদিয়াৰ বাবে লৈ গ'ল সোণৰ মৰমৰ গাড়ীখন মোক এবাৰ কিয় নকলে বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পৰিয়ে ত্ৰিদীপক ফোন কৰিব আৰু আপুনি চাগে খং কৰি আছে, মোৰ খং উঠাৰ বাবে তেনেকৈ কৈছিলো, আপুনি মোক বেয়া পাই নাথাকিব, মোক ক্ষমা কৰি দিব বুলি ক'ব আৰু তেতিয়া ত্ৰিদীপে মোক ক্ষমা নোখোজিবা, মোৰ বেয়া লাগে বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ অনুস্মিতাজী পৰি ওচৰলৈ যাবলৈ ওলাব আৰু তেতিয়া মাকে অনুস্মিতাক তুমি ক'ত যোৱা বুলি সুধিব আৰু তেতিয়া অনুস্মিতাই মাকক পৰিবাৰ ওচৰলৈ যাওঁ, তুমি মোক খং নকৰিবা, নহ'লে পৰিবাৰ দাদাৰ প্ৰিয় আছিল, সেয়া মই কোনো কাৰণত পৰিবাক এভইড কৰিব নোৱাৰো বুলি ক'ব। এতিয়া বাৰু মাকে পৰি যে বেলেগৰ লগত বিয়া হৈ গ'ল সেই কথাটো ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটো। আনফালে শেৱালে মিতা ভাবিক আপোনালোকৰ এই মৰমবোৰৰ বাবে আমি আচলতে বহুত ভাগ্যৱান, যিখন সমাজত আজিকালি তেজৰ সম্পৰ্কৰ মানুহবোৰে বিপদত সহায় কৰিবৰে বেছিকে ঠেলি দি ৰং চাব বিচাৰে, সেই সকলৰ মাজত আপোনালোকৰ দৰেও মানুহ আছে বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।